সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনী ডক্টৰ বাণীকান্ত কাকতি আঞ্চলিক সমিতিৰ উদ্যোগত আজি বাক্সা জিলাৰ টোকানকাটা মধ্য ইংৰাজী বিদ্যালয় প্ৰাংগণত দ্বিতীয় দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হয়। ব্ৰহ্মপুত্ৰ উপত্যকাৰ সমভূমি অঞ্চলৰ প্ৰাচীনতম অধিবাসী আৰু অসমৰ বৃহত্তৰ খিলঞ্জীয়া কলিতা জনগোষ্ঠীৰ অৰাজনৈতিক মঞ্চ সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলন। প্ৰাক ঐতিহাসিক কালত ৰজা নৰক ভগদত্তৰ পৰা ৭ম শতিকাৰ ৰজা কুমাৰ ভাস্কৰ বৰ্মা, অষ্টাদশ শতিকাৰ ৰজা হৰদত্তলৈ এই বিশাল ভূমিখণ্ড আছিল খিলঞ্জীয়া কলিতাসকল। আৰু আজি দ্বিতীয় দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হয়। ৰাতিপুৱাৰ পৰা পতাকা উত্তোলন, স্মৃতিতৰ্পণ, গছপুলি ৰোপণ লগতে আন বহুতো কাৰ্যসূচীৰে দ্বিতীয় দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হয়। অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ ডক্টৰ বাণীকান্ত কাকতি আঞ্চলিক সমিতিৰ উদ্যোগত বাক্সা জিলা সমিতিৰ দ্বিতীয় দ্বিবাৰ্ষিক অধিৱেশনখন আমি টোকানকাটা গাঁৱত অনুষ্ঠিত কৰিছোঁ দুদিনীয়া কাৰ্যসূচীৰে 30 আৰু 31 জানুৱাৰী। আজি আমাৰ পতাকা উত্তোলন, স্মৃতি দৰ্পণ, মাল্যাৰ্পণ আদি কাৰ্যসূচী ইতিমধ্যে সমাপ্ত হ'ল। যে আমি এই কলিতা জনগোষ্ঠীটোৱে আজি স্বাধীনোত্তৰ 75 বছৰৰ পিছতো আমাৰ এই সংগঠনটো বা আমাৰ এই জনগোষ্ঠীটোক আমি বিভিন্ন প্ৰকাৰে প্ৰতাৰিত হৈ আহিছোঁ। আমি নিজকে উচ্চ বুলি ভাবি বা আমাক ভবাই আমাক বিভিন্ন ক্ষেত্ৰত আমাৰ যি অধিকাৰ, আমাৰ যি প্ৰাপ্য এইবিলাকৰ পৰা আমাৰ প্ৰজন্মক বঞ্চিত কৰি আহিছে। যিটো আমি শেহতীয়াকৈ আজিৰ পৰা ৩৫ বছৰ আগতে যিটো সংগঠনৰ জন্ম হৈছিল, প্ৰচাৰৰ প্ৰসাৰৰ অসুবিধাৰ হেতু এই পৰ্যায়লৈ অহা নাছিল। কিন্তু আজি অসমৰ চুকেকণে ইমূৰৰ পৰা সিমূৰলৈ কলিতা আলপাইন জনগোষ্ঠী সন্মিলন আজি সক্ৰিয় হৈ উঠিছে। আৰু আমি এই জনগোষ্ঠীটোৰ বিভিন্ন সা সুবিধা, বিশেষকৈ যিটো এই সংৰক্ষণৰ ব্যৱস্থা আমাক উচ্চ স্থানত ৰাখি যে আমাক সংৰক্ষণ ব্যৱস্থাৰ পৰা যি আমাক দূৰত ৰাখিছে, ইয়াৰ পৰা আমাৰ প্ৰজন্মই আজি জীয়াটো ভুগিব লগা হৈছে বিভিন্ন ক্ষেত্ৰত। গতিকে আমি আমাৰ এই জনগোষ্ঠীটোৰ এই সন্মিলনৰ জৰিয়তে আমি আহ্বান জনাইছোঁ যাতে আমাক এই জনগোষ্ঠীটোকো অন্য সকলো জনগণৰ দৰে আমাক সা সুবিধা প্ৰদান কৰি আমাক এটি পৰ্যায়লৈ লৈ যায়। তাৰ বাবে আমি এই সন্মিলনে আমি পুৰুষাৰ্থ কৰিছোঁ আৰু প্ৰয়োজনবোধে আমি ইয়াতকৈ আৰু বিশাল বিশাল কাৰ্যসূচী আমি ল'বলৈ বাধ্য হ'ম। গতিকে আজিৰ এই মঞ্চৰ জৰিয়তে আমাৰ কলিতা আলপাইন জনগোষ্ঠী সন্মিলনত এই বাক্সা জিলা সমিতিৰ দ্বিবাৰ্ষিক অধিৱেশনৰ জৰিয়তে আমি অসমবাসীলৈ আমি আহ্বান জনাইছোঁ। আমাৰ জনগোষ্ঠীয়সমূহ প্ৰতিনিধিলৈ আমি আহ্বান জনাইছোঁ, সকলোৱে একগোট হওক হৈ আমাৰ অধিকাৰ, আমাৰ প্ৰাপ্য আদায় কৰাৰ বাবে আমাক সহযোগ কৰক। ধন্যবাদ। 1 বজাত আমাৰ বাক্সা জিলা সমিতিৰ প্ৰতিনিধি সভাখন অনুষ্ঠিত হ'ব আৰু উক্ত সভাখনতে আমাৰ যিটো কাৰ্যকৰ্তাসকলক ইয়াত নিৰ্ধাৰণ কৰা হ'ব। আৰু অহা কাইলৈ আমাৰ মুকলি সভা 11:30 বজাত। তাৰ আগে আগে আমি 9 বজাৰ লগে লগে এটি সাংস্কৃতিক শোভাযাত্ৰা আমি অনুষ্ঠিত কৰিম। ইয়াত বিভিন্ন আমাৰ জাতিটোৰ বিভিন্ন সংস্কৃতি আমি ইয়াত উপস্থাপন কৰিবলৈ যত্ন কৰিছোঁ। আৰু 11:30 বজাৰ লগে লগে আমাৰ মুকলি সভাখন অনুষ্ঠিত হ'ব। আৰু মুকলি সভাত আমাৰ মুখ্য উপদেষ্টা বা আমাৰ যিখিনি কাৰ্যকৰ্তা, কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰ্তা সমন্বিতে আমাৰ অসমৰ কেইগৰাকীমান আগশাৰীৰ ব্যক্তিয়ে আমাৰ ইয়াত অংশগ্ৰহণ কৰিব। আমাৰ BTCৰ অধ্যক্ষ কাতিৰাম বড়ো, বিধায়ক ভূপেন বড়ো, লগতে আমাৰ এই অঞ্চলৰ গুণী জ্ঞানী বিভিন্ন ব্যক্তিয়ে আমাৰ এই সভাখনত, গণেশ তামুলীও আমাৰ ইয়াত অংশগ্ৰহণ কৰিব। গতিকে গুণী জ্ঞানী বিভিন্ন ব্যক্তিৰ জৰিয়তে আমি সভাখন অনুষ্ঠিত কৰিম। আৰু সন্ধিয়া 6:30 বজাৰ লগে লগে এটি সাংস্কৃতিক অনুষ্ঠান, বিভিন্ন আমাৰ জনগোষ্ঠীৰ বিভিন্ন কালচাৰ ইয়াত প্ৰদৰ্শন কৰাৰ আমি ব্যৱস্থা কৰিছোঁ। গতিকে আটাইলৈ আমাৰ এই সভাত অংশগ্ৰহণ কৰি আমাক উৎসাহিত কৰিব বুলি আমি আশা ৰাখিছোঁ। সদৌ অসম আলপাইন কলিতা সন্মিলনৰ দাবী হ'ল যে আমাৰ অসমত কলিতা জনগোষ্ঠীৰ শিক্ষিত হাৰ বেছি আৰু নিবনুৱাও বেছি। সেইকাৰণে আমি আমাৰ জনগোষ্ঠীটোৰ যিসমূহ ছাত্ৰ ছাত্ৰী আছে, সেই ছাত্ৰ ছাত্ৰীসকলে উপযুক্ত মাৰ্ক পোৱাৰ পিছতো কিছুমান শিক্ষা অনুষ্ঠানত চিট নাপায় আৰু কিছুমান প্ৰতিষ্ঠানত
তেওঁলোকে কৰ্মসংস্থাপন নাপায়। সেইকাৰণে আমি কৈছোঁ যে আমাকো সংবিধানৰ গণ্ডিত অনুসূচিত জনজাতিৰ মৰ্যাদা দি আমাৰ জনগোষ্ঠীটোক আগবঢ়াই নিয়াৰ কাৰণে চৰকাৰে সহায় সহযোগ কৰিব লাগে। এই ক্ষেত্ৰত আমাৰ কলিতা জনগোষ্ঠীৰ এইটো দৃঢ় দাবী যে সংবিধানৰ গণ্ডিত আমাকো অনুসূচিত জনজাতিৰ মৰ্যাদা দি আমাৰ জনগোষ্ঠীটোক আগবঢ়াই নিয়াৰ কাৰণে চৰকাৰে চেষ্টা কৰিব লাগে। এই আমাৰ কলিতা জনগোষ্ঠীৰ মূল দাবী। দ্য নিউজলেণ্ডছ, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।